স্বাগতম জানাইছো বিৰতিৰ পিছত আপুনি গৈছো এটা মুন্না ডাঙৰীয়া চলে মুন্না ডাঙৰীয়া হয় মই ক'ব বিচাৰিছো আমাৰ আত্মনিৰ্ভৰশীল অসমৰ এই কাৰ্যসূচীটো এই প্ৰগ্ৰামটো খুবেই ভাল কথা ইয়াত আমাৰ উদ্যোগীকৰণৰ বাতাবৰণ আৰু নৱপ্ৰজন্মক নিজৰ ভৰিত থিয় হোৱাৰ এটা সুযোগ প্ৰদান কৰা হৈছে বুলি ক'ব বিচৰা হৈছে কিন্তু মই ইয়াৰ লগত সংগতি থকা অন্য এটা দিশত ক'ব বিচাৰিম আজি আমাৰ ২৫,২৩৮ ন কিমান লোকক এই আঁচনিটোত সিলেক্ট কৰা হৈছে এতিয়া কথাটো হৈ গ'ল ২৭-২৮ লাখ আমাৰ নিবনুৱা আজি অসমত আছে বিশেষকৈ চাহ জনগোষ্ঠী অঞ্চলত এই যিটো আজিৰ যিটো হেৰি কৰিলে সেই বস্তুটো গৈ কিনে পোৱা নাই তেওঁলোক এইটো সিলেকশন হোৱা নাই এইটো কাৰণে হোৱা নাই তেওঁলোকৰ মাটি পাটা নাই মাটিৰ তেওঁলোকে ৰচিদ দিব নোৱাৰে সেইটো কাৰণে ইনকম সাৰ্টিফিকেট নেপায় ইনকম সাৰ্টিফিকেট নোপোৱাৰ কাৰণে তেওঁলোকে সিলেকশনত নপৰিলে ২ নম্বৰত কথা হেৰিটো আমাৰ বৰ্তমান গভৰ্ণমেণ্ট আগৰ গভৰ্ণমেণ্ট হওক বৰ্তমান গভৰ্ণমেণ্ট হওক চাহ জনগোষ্ঠীবিলাকৰ এই যে উদ্যোগীকৰণ কৰিবৰ কাৰণে চাহ জনগোষ্ঠী নিবনুৱাসকলক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন ৰকমৰ পলিচি লৈছিলে আৰু এই পলিচিৰ ভিতৰত এতিয়া আমাৰ টি ডেভেলপমেণ্ট আদিবাসী ডেভেলপমেণ্ট কাউন্সিল টি ডেভেলপমেণ্ট কাউন্সিল এইবিলাকক আদিবাসী ডেভেলপমেণ্ট কাউন্সিলক ১,০০০ টকা দি কিনে ল'ৰা ছোৱালীবিলাকক উদ্যোগীকৰণত আগভাগ ল'বৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি কৈছিল মুন্না ডাঙৰীয়া আপুনি বিৰোধী দলৰ সদস্য হিচাপে আপুনি নিশ্চয় ৰাজনৈতিক বিষয়বোৰ উলিয়াবলৈ চেষ্টা কৰিব আমি এদিন আপোনালোকৰ ৰাজনৈতিক খুব খংবোৰ আমি বেলেগকৈ কথা পাতিম যদি চাহ জনগোষ্ঠীৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে চৰকাৰৰ সন্মুখলৈ সেইটো আনিম কিন্তু নহয় বিষয়টো আপুনি ক'বলৈ বিচৰা কথাটো মই বুজি পাইছো আপুনি বুজি পোৱা নাই মই ক'বলৈ কি বিচাৰিছো মই ক'বলৈ বিচাৰিছো যে এই আঁচনিখনত পোনপটীয়াকৈ যদি এইটো কথা কয় যে চাহ জনজাতিসকলে পোৱা নাই সিলেকশন স্পেচিয়েল ক্ৰাইটেৰিয়া কৰিব লাগে চৰকাৰে কৰক সেইটো মোৰ আজি শ্ব'টো কৰাৰ দায়িত্ব ৰাজনীতিটো কৰিবলৈ মই বেলেগ শ্ব' কৰিম আপুনি জানে ময়ো ৰাজনৈতিক শ্ব' কৰিয়ে চলি খাই বৈ আছোঁ অতত বছৰৰ পৰা কিন্তু ঘটনাটো হ'ল আজি বিষয়টো কৰা নাই কিয় সময় একেবাৰে তাকৰ কিন্তু মই আপোনাক এটা কওঁ আপুনি যিটো গুৰুত্বপূৰ্ণ বিষয় কৈছে চাহ জনজাতিৰ লোকসকল মাটিৰ পট্টা নথকাৰ কাৰণে তেওঁলোক বঞ্চিত হৈছে তেওঁলোকৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এটা বিশেষ প্ৰভিজন কৰিব লাগে যাতে তেওঁলোকক নোহোৱাকৈও দিব পাৰে কাৰণ যদি একেবাৰে সমানুপাতিক প্ৰতিনিধিত্ব হোৱা নাই তেওঁলোক প্ৰতিনিধিত্ব পোৱাৰ যোগ্য মই আহিম আকৌ এবাৰ মই জ্ঞানেন বৰ্মন ডাঙৰীয়া চলে জ্ঞানেন বৰ্মন ডাঙৰীয়া আপোনাৰ ওচৰত আকৌ এবাৰ আহিম জ্ঞানেন বৰ্মন ডাঙৰীয়া মই এটা বস্তু জ্ঞানেন বৰ্মন ডাঙৰীয়া চলাইছো আপুনি সঠিকভাৱে কথাটো উনুকিয়াইছে আজি সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ সমউন্নয়ন হ'ব লাগে সেইটো সকলোৰে আকাংক্ষা আজি চাহ জনজাতিৰ উন্নতি হ'ব লাগে আন জাতি জনগোষ্ঠীৰ কিন্তু আজি যিটো বিষয় সেইটো অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয় আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয়ত আমি এটা কথা অৱশ্যে দেখিছো যে সকলো জাতি জনগোষ্ঠীক সকলোকে সাঙুৰি পেলাই ইনক্লুডিং আদা মাইনৰিটি সেকশন সকলোকে সাঙুৰি পেলাই চৰকাৰে উন্নয়নমূলক আঁচনি আগুৱাই নিব বিচৰা আমি দেখিবলৈ পাইছো মই ভাবো এই যিটো যাত্ৰা আৰম্ভ হৈছে এইটো এটা বিগিনিং আৰু এটা স্ব অৰ্থনীতি সেই স্ব অৰ্থনীতি গঢ়াৰ এটা ইক'চিষ্টেম এটা ইভলভ কৰিব লাগিব সেই যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমৰ ভিতৰত আপোনাৰ তাৰ মাৰ্কেটিং ব্যৱস্থা তাক নিবনুৱাক এম্পাৱাৰ কৰা ব্যৱস্থা বেলেগ চেক্টৰত এম্পাৱাৰ কৰিব লাগিব কণীৰ ক্ষেত্ৰতে হওক মাংস উৎপাদনৰ ক্ষেত্ৰতে হওক মাছ উৎপাদনৰ ক্ষেত্ৰতে হওক শাক পাচলি উৎপাদনৰ ক্ষেত্ৰতে হওক মই ভাবো ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়া হাতত থকাটো যিমান গুৰুত্বপূৰ্ণ সমানে গুৰুত্বপূৰ্ণ হ'ব অৰ্থনৈতিক স্বাৱলম্বিতাৰ বিষয়টো কিন্তু গুৰুত্বপূৰ্ণ বিষয় আমাৰ সন্মানীয় পেনেলিষ্টসকলে উনুকিওৱাৰ নিচিনাকে ময়ো ক'ব খোজো যে এটা শক্তিশালী ব্যৱস্থা থাকিব লাগিব যাতে এই টকাখিনি প্ৰডাক্টিভ ইনভেষ্টমেণ্টত ব্যৱহাৰ হয় সেইটো এটা উদ্বিগ্নতা আগতে আমাৰ আছিলে অতীতৰ অভিজ্ঞতাৰ পৰা গতিকে এইবাৰ চৰকাৰে নিশ্চয় সেইটো সুনিশ্চিত কৰিব ব্যৱস্থা কৰিছে যে ইয়াৰ প্ৰডাক্টিভ ইনভেষ্টমেণ্টতহে যাতে ব্যৱহাৰ হয় আৰু ভৱিষ্যতে তাৰ এক্সপানশ্যন ডেভেলপমেণ্টৰ বাটটো যদি মুকলি হৈ থাকে মই ভাবো এই দিশত আগবাঢ়িলে আমি অসমখন এটা স্বনিৰ্ভৰ অৰ্থনৈতিক গঢ়াৰ দিশত মই ভাবো এটা সফল শক্তিশালী পদক্ষেপ এই চৰকাৰে গ্ৰহণ কৰিছে আহি থকা সময়ত তাৰ সুফল সমগ্ৰ ৰাজ্যবাসীয়ে পাব বুলি আমাৰ বিশ্বাস মই এটা কথা ক্লিয়াৰ কৰিছো বাৰে বাৰে সেই কথাটো উত্থাপন হৈছে আমাৰ হৰমাৰ ডাঙৰীয়া আৰু মুন্ডা ডাঙৰীয়াও এই কথাটো উত্থাপন কৰিছে যে মানে এইটো ৰাজনৈতিকৰণ কৰা হৈছে এই বস্তুটো আচলতে মই এজ এ বিধায়ক হিচাপে মোৰ সমষ্টিত কিমান ল'ৰা ছোৱালী সিলেকশন হৈছে কোন হৈছে মই খালি সংখ্যাটো জানো কিন্তু কোনে হৈছে মই এই কথাটো নাজানো আজি ৰাতিপুৱা যেতিয়া ৩টা বজাত মোৰ সমষ্টিৰ পৰা গাড়ীটো এৰিলে মই তেতিয়া তেওঁলোকক সাক্ষাৎ কৰিবলৈ গৈছো মই ক্লিয়াৰ কথা ক'ব কৈছো যে ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক চিন্তাধাৰা নাই
কোনো এনেকুৱা নহয় নিজৰ ঘৰৰ মানুহক দিয়া হৈছে এনেকুৱা মই ডাঠি ক'ব পাৰোঁ এইটো বস্তু মই ক্লিয়াৰ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটাই নিৰ্দেশ দিছিলে যে প্ৰতিটো সমষ্টিত যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ দায়িত্ব সকলোৰে ল'ব লাগে আৰু বিশেষকৈ বিধায়কসকলো থাকিব লাগে কিন্তু চৰকাৰীভাৱে চৰকাৰী বিষয়াসকলে তেওঁলোকে চিলেকশ্যন কৰিছে আৰু এইটো ছাকচেছ কৰাৰ কাৰণে 3 দিনীয়া এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগে লগে তেওঁলোকক চোৱা চিতাৰ কাৰণে চৰকাৰী বিষয়াসকলকো দায়িত্ব দিয়া আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ বিমল বৰা ডাঙৰীয়া মন্ত্ৰী তেওঁ নিজেই দুজনেই দৃষ্টিগোচৰ এবাৰ আপুনি এই কথাকেইটা কৈ গৈছে জয়নাথ শৰ্মা কোনো ৰাজনৈতিকৰণ কৰিব ৰাজনৈতিকৰণ কৰা নাই এতিয়া কথাটো হৈছে কি আমি সকলোৱে এই যুৱক যুৱতীসকলক প্ৰেৰণা দিব লাগে উৎসাহ দিব লাগে আমি সদায় তেওঁলোকৰ লগত থিয় হ'ব লাগে হয় এমাউণ্টটো আপোনাৰ সকলোৱে কৈছে যে এমাউণ্টটো কম আচলতে সৰুৰ পৰাই ডাঙৰ হ'ব না এমাউণ্টটো ৰায় ডাঙৰীয়া আমি মানি তেখেতৰ দৃষ্টিভংগী হ'ল যে অসমত ডাঙৰ উদ্যোগ হ'ব লাগে মোৰ দৃষ্টিভংগী হ'ল যে যাৰ একো নাই তাৰ কাৰণে 2 লাখ টকাটো বহুত আমি আজি যিটো দি আছে আমি ধৰি লোৱা নাই যে তেওঁ একেবাৰে কাইলৈ ডাঙৰ কোম্পানী কৰিব কিন্তু আমি ধৰি এইটো কথা কৈছো এনেকুৱা এজন এণ্টাৰপ্ৰিনিয়ৰ যুৱক আছে যি 2 লাখ টকা পালে মই গোটেই জীৱন বদলাই দিম ভৱিষ্যত সলনি কৰি দিম বুলি ভাবাও ল'ৰা অসমত আছে আৰু এনেকুৱা ভাবি আছে যে 20 কোটি টকা দিলে মই 20 কোটি টকাত কি ইণ্ডাষ্ট্ৰি কৰিম বুলিও ভাবা মানুহ থাকিব পাৰে মানসিকতা দুইজনে শুদ্ধ কিন্তু 20 কোটি টকাৰ জন ভুল নহয় এজনে হয়তো 100 কোটি টকা আছে তেওঁ 1000 কোটি টকা ইণ্ডাষ্ট্ৰি কথা ভাবিব পাৰে তেওঁ শুদ্ধ কিন্তু আমি যিবিলাক কথা কৈ আছো সমাজৰ আঘাৰীৰ ব্যক্তি নিজকে ভাবো যে আমি সামাজিক কামত নিয়োজিত হৈ মই ৰাজনৈতিক কমেন্ট শুনিব বিচৰা নাই কৌশিক ৰায় ডাঙৰীয়া মই ৰাজনৈতিক কমেন্ট শুনিব বিচৰা নাই জয়নাথ শৰ্মা ডাঙৰীয়া কথাটো হৈছে এনেকুৱা কথা আমি গোটেই স্কিমটো সম্পৰ্কত আমাৰ ডিমত নাই স্কিমটো ভাল হৈছে আৰু চৰকাৰে লোৱা এই প্ৰচেষ্টাটোক আমি সকলোৱে আদৰণি জনাইছোঁ এতিয়া আমি বেনিফিচিয়াৰীসকলক উদ্দেশ্য কৰিব বেনিফিচিয়াৰীসকলক ক'বলগীয়া আছে তেওঁলোকে যদি ফাঁকি দিয়ে যদি তেওঁলোকে কয় এই পইচাটো নিফালে মই যি ইণ্ডাষ্ট্ৰীৰ নামত স্কিমটো কৰি আনিছোঁ যদি মই এইটো কথা নকৰোঁ তেনেহ'লে চৰকাৰে যিমান ছুপাৰভিজনে নকওক মনিটৰিঙকে নকওক তেওঁলোকে মই ফাঁকি দিয়াৰ হেৰিটো ল'ব সেইকাৰণে মই সকলো বেনিফিচিয়াৰীক আজি এই হেৰিটোৰ জৰিয়তে আলোচনাটোৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে যিমান ফাঁকি নিদিয়ক এই ফাঁকিটোৰে তেওঁলোকে নিজকে বিশ্বাসঘাতকতা কৰাৰ নিচিনা হ'ব সেইকাৰণে যিটো উদ্দেশ্যৰে পইচাটো লৈছে এই উদ্দেশ্য যাতে হেৰি কৰে ফলৱতী কৰে তাৰ কাৰণে তেখেতসকলে ব্যক্তিগতভাৱে চেষ্টা কৰিব লাগে প্ৰত্যেকজন বেনিফিচিয়াৰী নহয় শৰ্মাদাই কোৱাৰ নিচিনাকৈ আমি দেখিছোঁ যে ষ্টাৰ্টআপ আছামৰ আণ্ডাৰতো অসম গভৰ্ণমেণ্টে 5 লাখ টকাকৈ কেইবাজনকো দিছিলে আই থিংক 20-25 জনকতো দিছিলেই কিন্তু ষ্টাৰ্টআপ আছামৰ তাৰ পৰা কেইটা ইউনিট গ্ৰাউণ্ডিং হ'ল 5 লাখ টকাকৈ দিছিলে কিন্তু দুয়ো নহয় তো গতিকে আই থিংক মইতো জানো যে কিছুমানে সেই পইচাটো লৈ পেলাই চাকৰি সোমাই গ'ল চৰকাৰত গতিকে সেই আমাৰ অসমত যিটো চাকৰিৰ কাৰণে যিটো ক্ৰেজ যিটো চাকৰি এটা পালে আৰু বেলেগ একো নালাগে জীৱনত সেই কনচেপ্টটো আহিলে এই পইচাখিনিও আপোনাৰ মিছ ইউজ হ'ব বা ডাইভাৰ্ট হ'ব সেইটো ইনএভিটেবল হয় আমাৰ ছ'চাইটিত এণ্টাৰপ্ৰেনাৰেল এটিটিউডটো খুব কম হয় মানে কিবা এটা ষ্টেডি চাকৰি এটা কৰিব পাৰিলে খুব ভাল পায় আৰু 2 লাখ টকা যথেষ্ট ডিচিপ্লিন ৰাখিব লাগিব যদি 2 লাখ টকা পজিটিভলি ইউজ কৰি আকৌ তাক আৰু বেছিকৈ জেনেৰেট কৰিব পাৰে 2 নহয় এইটো একচুৱেলি 10 হয় কাৰণ মুদ্ৰাৰ লগত ডফটেল হৈ যাব 10 লাখ টকাত কাম কৰিব পৰা যায় স্পেচিয়েলি আমি যিটো কনজিউম কৰোঁ স্পেচিয়েলি গোটাৰী হ'ব পাৰে গাহৰি ফাৰ্ম হ'ব পাৰে ব্ৰইলাৰ আমি কথা পাতিছোঁ এই বেছি ডাঙৰ ভাবিব নালাগে কাৰণ কি হয় তেতিয়া মাৰ্কেটিঙৰ ইছ্যুটো আহিব আৰু মাৰ্কেটিং কৰাটো বহুত প্ৰব্লেম হয় বিক্ৰী কৰাটো ৰহাৰ পৰা এজন মোৰ বন্ধু আহি মোক 5 লিটাৰ মিঠাতেল দি গৈছে 800 টকাত হয় মই সুধিলোঁ যে লাভ হ'বনে বোলে আমালেতো কিবা এটা ৰ'ব কৈছে মই ঘানিত পেৰাইছোঁ চকু সন্মুখত পেৰাইছোঁ প্ৰডাক্টৰ ইয়াত কোনো খেলি মেলি নাই আপুনি 800 টকা এটা দিয়ক মই 800 টকা এটা পে' কৰিছোঁ দিছে বেচোঁ বুলি ভাবিলে বেচিব পাৰে মই এতিয়া মোৰ ঘৰৰ কাৰণে মৌ আনিব লাগে মই এখন দোকান মই জানো যে তাত এই খেতিয়কজনে মৌ কৰি তাত বেচে আৰু এইখিনি মৌ ভেজাল নহয় মই বহু দূৰলৈ গ'লে বাটেদি আহিলে তেওঁ তাত সোমাই পেলাই মৌ বটলকেইটা কিনি আনো মানুহে কিনিব ভাল বস্তু প্ৰডাকশ্যন কিনিব কিন্তু বেচিবও জানিব লাগিব আৰু সেইকাৰণে বহুত বেছি ইণ্ডাষ্ট্ৰি যাব নালাগে কাৰণ ইণ্ডাষ্ট্ৰিত আপুনি কম্পিটিশ্যন কৰাটো বহুত ডিফিকাল্ট হয় কিন্তু আমি যিখিনি কনজিউম কৰোঁ সেইখিনিয়ে ছেল্ফ ছাফিচিয়েণ্ট যদি কৰিব পৰা যায় নিৰ্ভৰ হোৱাৰ কনচেপ্টটো ছাকচেছফুল হ'ব আৰু ডিচিপ্লিন হ'ব লাগিব যাতে পইচাখিনি ডাইভাৰ্চন নহয় মুখ্যমন্ত্ৰীৰ সপোনটো
তেওঁৰ যোনটো সপোন একেদিনতে তেওঁ 3 দিন ট্ৰেইনিং দি পেলাই 2 লাখ টকাকে দিছে 25,000 ইউনিট কিন্তু ৰেজিষ্ট্ৰেশ্যন হৈছে দেশখনত 25,000 কিমান ক'লে দিলে মোটামুটি 25,000 ক্ষুদ্ৰ উদ্যোগ আজিৰ ডেটত ৰেজিষ্ট্ৰেশ্যন হৈছে এইটো কম ডাঙৰ বিপ্লৱ নে অসমীয়াৰ কাৰণে এই কথাটো মই আজি আপোনাক এনেধৰণে ক'ব বিচাৰিছোঁ আজিৰ ডেটত ৰেকৰ্ডেড কথা হ'ল অসমত 25,000 ক্ষুদ্ৰ উদ্যোগ ৰেজিষ্ট্ৰেশ্যন হ'ল আৰু 25,000 ক্ষুদ্ৰ উদ্যোগীৰ সৃষ্টি হ'ল এই 25,000 ক্ষুদ্ৰ উদ্যোগী এক বছৰ পিছত 25,000 হৈ আছেনে 25টালৈ পৰিৱৰ্তিত 25লৈ পৰিৱৰ্তিত হৈছে সেই দায়িত্ব ৰাখাটো তেওঁতো চৰকাৰখন কণ্টিনিউ কৰিব তেওঁলৈ মোৰ অনুৰোধ আৰু তেওঁলৈ মোৰ তেওঁৰ ডিপাৰ্টমেণ্টলৈ আৰু তেওঁৰ দৃষ্টিভংগীটোক মই ৰেচপেক্ট কৰিছোঁ তেওঁ বহুত ডাঙৰ এটা সপোন দেখিছে যে একেদিনাই কম ধেমালি কথা নেকি 25,000 ক্ষুদ্ৰ উদ্যোগ অসমত সৃষ্টি কৰি দিছে 25,000 যদি সাৰ্ভাইভ কৰি ডাঙৰ উদ্যোগ হৈ যায় 25,000 কৰিব লাগিব ইমানখিনি টকা ইমানখিনি শ্ৰম তেওঁৰ নিজৰ টাইম দিছে তেওঁৰ অফিচাৰে 3 দিনকে সময় দিছে তাৰপিছত যদি এইটো এটা নিৰ্বাচনী চমক হৈ পেলাই ৰৈ যায় তেতিয়া মই বিশেষকৈ অসমৰ মই জাতীয় পুঁজি গঠন কৰাৰ কথা প্ৰতিটো টিভিছতে কওঁ আজি ভাবিছোঁ আজিও মই কৈছোঁ এইটো হয়তো অসমীয়াই তেওঁৰো হয়তো সপোন হয় মুখ্যমন্ত্ৰী যে অসমীয়াই জাতীয় পুঁজি গঠন কৰিব লাগে আৰু জাতীয় পুঁজি গঠন কৰা এইটো এটা পদক্ষেপ হ'ব পাৰে এই পদক্ষেপটো এই 25,000টো তেওঁ মনিটৰ কৰিব লাগে আৰু নেক্সট যেতিয়া তেওঁ ৰিলিজ কৰিব আৰু 5 বছৰলৈ তেওঁ ৰ'ব নালাগে যে 5 বছৰত আৰু এটা ইলেকশ্যন আহিব তাৰ আগে মই ৰিভিউ কৰিম এই 25,000 সঁচাকৈ যদি জীয়াই থাকে মই নিজে গৌৰৱান্বিত হ'ম মোৰ অসমত একেদিনতে 25,000 ক্ষুদ্ৰ উদ্যোগৰ জন্ম হৈছে উদ্যোগীৰ জন্ম হৈছে তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে আপুনি কওকচোন এইটো এটা বহুত ডাঙৰ গৌৰৱৰ কথা আৰু এই গৌৰৱটো কিমান দূৰলৈকে তেওঁলোকে নিব পাৰে আৰু কিমান মানে এটাই মাত্ৰ আশা কৰিছোঁ যে পুঁজি ডাঙৰ কথা নাই বিত্তীয় চৰিত্ৰ গঠন আটাইতকৈ ডাঙৰ কথা গতিকে বিত্তীয় চৰিত্ৰ গঠন থকা মানুহৰ ওচৰলৈ পুঁজি আহিব 1 নম্বৰ কথা ব্যৱসায়িকভাৱে যিটো কথা সকলোৱে মানে গতিকে বিত্তীয় চৰিত্ৰ কৰক আৰু বিত্তীয় চৰিত্ৰ কৰা এটা ডাঙৰ কথা হ'ল লিখিত হিচাপ নিকাচ আৰু বেংকৰ জৰিয়তে লেনদেন এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু যদি আপুনি ভাবিছে যে নকৰোঁ বা মই নোৱাৰিম বা বেচাৰ কোনো বুদ্ধি নাই তেনেহ'লে আজিয়ে চৰকাৰৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়ক কাৰণ এটা কথা কাৰোবাৰ কাৰণে 2 লাখ টকাটোলৈ ধেমালি হ'ব পাৰে এইখন অসমত 2,000 টকাৰ কাৰণে মাৰ্ডাৰ হৈ যায় এইখন অসমত 500 টকা 200 টকাৰ কাৰণে মানুহে খাবলৈ নাপাই পেলাই কষ্টত থাকে গতিকে চৰকাৰী ধন বুলি নষ্ট নকৰিব এইখন অসমত কিন্তু যি পাইছে তেওঁ অপব্যৱহাৰ কৰাতকৈ পাবলগীয়া হাজাৰ হাজাৰ লাখ লাখ ল'ৰা কিন্তু শাৰীত ৰৈ আছে গতিকে অপব্যৱহাৰ কোনেও নকৰিব কাৰণ লাখ লাখ লোক লাখ লাখ ল'ৰা ছোৱালীক 27 লাখ নিবনুৱা আছে 25,000 পাইছে মানে কিমানজনক বঞ্চনা কৰি আপুনি পাইছে এই কথাটো চাব আৰু সৰ্বশেষ ঘটনাটো হ'ল যদি বেচিব নাজানে তেনে বেপাৰ নকৰিব আৰু বেচিবৰ কাৰণে আপুনি নিজৰ ভৰিৰে বিক্ৰী কৰিব চৰকাৰী আঁচনিৰ অধীনত বিক্ৰী কৰিম বুলি নাভাবিব যদি বেচিব জানে বেপাৰ কৰক যদি বেচিব নোৱাৰে বেপাৰ নকৰিব উৎপাদনৰ লগত উদ্যোগীৰ এটা চৰিত্ৰ হ'ব লাগিব তে তেওঁ বেচিবও জানিব লাগিব অকল উৎপাদন কৰি থাকিলে নহ'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা আশা কৰিছোঁ চৰকাৰে মই জানো যে চৰকাৰে তেওঁলোকক হিচাপ নিকাচ কেনেকৈ কৰিব তাৰ এখন বহি প্ৰিণ্ট কৰি দিব কেনেকৈ খাতা লেজাৰ মেইনটেইন কৰিব কেছ ক্ৰেডিট আৰু ডেইলি ট্ৰানজেকশ্যনত আৰু এখন বহি তেনেকুৱা ডিজাইন ট্ৰেইনিং দিব মই কোৰ্চ মেটেৰিয়েলখিনি শ্ব'লৈ অহাৰ আগে সুধি লৈছোঁ গতিকে কামখিনি কৰিছে চৰকাৰে মনিটৰিং কৰিব 1 লাখ টকাৰে ব্যৱহাৰ নকৰিলে পিছৰ 1 লাখ টকাটো মুকলি কৰি নিদিয়ে গতিকে ইউটিলাইজেশ্যন চাৰ্টিফিকেট চৰকাৰৰ অফিচাৰে দিব বিষয়াসকলৰ ওপৰত ভৰসাৰ লগে লগে চৰকাৰে মেণ্টৰিং দিবলৈ বিচাৰিছে মই যে মেণ্টৰিং আপোনালোকে ভাল দিয়ক অসমত খুব ডাঙৰ ডাঙৰ ব্যৱসায় কৰা ডাঙৰ ডাঙৰ তেনেকুৱা মেণ্টৰিং কৰিব পৰা মানুহ আছে এখন ষ্টেট লেভেলৰ মেণ্টৰিং কমিটিও কৰক ডিষ্ট্ৰিক্ট লেভেলো কৰক আৰু সৰ্বশেষ যিটো কথা আটাইতকৈ সকলোৰে ওপৰত নিৰ্ভৰ হ'ব যে আপোনালোকৰ কাৰণে 2 লাখ টকাটো মাত্ৰ এটা খোজ কিন্তু 5 লাখ টকা দি যদি বাংগালোৰত ইমান বিশাল বিশাল ষ্টাৰ্টআপ হ'ব পাৰে 2 লাখ টকাৰ লগত আৰু পইচা পাব পৰা বহুত অৱস্থা আছে একো নহ'লে আপোনাৰ মাটি এটুকুৰা থাকিলে চাহ বাগানৰ মানুহখিনি হয়তো নাপাব তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগিব আছেও ব্যৱস্থা 3 লাখ টকা পৰ্যন্ত কেচিচি ল'ব পাৰে 8 লাখ টকা পৰ্যন্ত মুদ্ৰা লোন ল'ব পাৰে তাৰ ওপৰত যি আমি কৈছিলোঁ যে ডিআইচিৰ লোন ইণ্ডাষ্ট্ৰিৰ লোন আছে এগ্ৰিকালচাৰ ফিচাৰী ছেক্টৰ চবতে আছে আৰু ভাৰত চৰকাৰে অসমত খাদ্য সংসাধনত গুৰুত্ব দিছে ফুড প্ৰচেছিং ভৱিষ্যতলৈ এটা গেম চেঞ্জিং আমাৰ পৰা ব্যৱসায় হ'ব পাৰে সেইটোও যাতে কৰে আৰু এইকেইটা কাম কৰিবলৈ সকলোৱে অনুৰোধ কৰে আৰু বেপাৰ কৰোঁতে ব্যৱসায় কৰোঁতে মই সদায় এটা কথা মানে মই নিজে ভাবোঁ যে কেছ ষ্টাডি হিচাপে কেৰেলাৰ নিচিনা হ'ব পাৰে কেৰেলাত নাৰিকল বেচে নাৰিকলৰ খোলা বেচে নাৰিকলৰ পানী বেচে নাৰিকলৰ ঠাৰিবোৰেৰে ঝাৰু ইত্যাদি বনাই বেচে নাৰিকলৰ পাতটোৰে বিচনীৰ পৰা আৰম্ভ কৰি ডেকৰেটিভ বস্তু বেচে নাৰিকলৰ আহেৰে তেওঁলোকে ৰছী বনায় ৰছীৰ ঘুগুলাটো কোকোপিট বুলি দেশজুৰি বেচে আৰু কেৰেলাখনত কেৱল নাৰিকলৰ এই চেইনটোত 6টা নেশ্যনেল কোম্পানী আছে আৰু প্ৰায় 250 কোম্পানী তাত ৰেজিষ্টাৰ হৈ আছে ডাঙৰ কোম্পানী লো এণ্ড মিডিয়াম অৰ্থাৎ এটা নাৰিকল আমি অসম নাৰিকলৰ 5th লাৰ্জেষ্ট প্ৰডিউচাৰ আছিলোঁ
আমি সকাম নিকাম খাই জয় হৰি কৰি থাকোঁতে আমাৰ নাৰিকল শেষ হৈ গৈছে এতিয়া নেমু টেঙাৰ কথা কৈছে নেমু টেঙা পেলাই দিয়ে পৃথিৱীৰ ভিতৰতে ভাল টেঙাৰ উৎপাদক হ'ল অসম আমাৰ সমান ভাল টেঙা পৃথিৱীত কোনো উৎপাদন কৰিব নোৱাৰে অসমৰ টেঙাৰে বিশ্ববিখ্যাত দুইটা কোম্পানী আপোনালোকে জানে বেভাৰেজ কোম্পানী দুইটা কোম্পানীকে ধৰি পশ্চিমবংগৰ বহু কোম্পানীয়ে নেমু পানী এই 2 ফুট নেমু পানী 20 টকাত বিক্ৰী কৰি আছে আমি কৰা নাই আমাৰ ইয়াত অসমৰ সাংঘাতিক ৰঙালাও উৎপাদন হৈছে আমাৰ ৰঙালাও নি এই সস্ত চিতাৰি বনাবলৈ কোম্পানীবোৰে কৰি আছে কোনো মানুহে আমাৰ ইয়াত কৰা নাই আমাৰ যিমানবোৰ ফল আছে সেই ফলবোৰ আমি খাদ্য সংসাধন কৰি জাম জেলি ইত্যাদি ডাঙৰ কোম্পানী কৰিব পৰা নাই সেইবোৰ বস্তু আপোনাৰ ঘৰৰ পদুলি পা কিনি নিবলৈ আহিব গতিকে অনুৰোধ থাকিল যে বিজনেছ জানিব লাগিব কেৰেলাৰ মানুহে নাৰিকলৰ গছ আঁহ শিপা বাকলি ছাল পাত ডাল একো বেচা নাই আৰু ডাঙৰ ডাঙৰ কোম্পানী আপুনি আজি মনত পেলাওক নাৰিকল তেলৰ আটাইতকৈ ডাঙৰ কোম্পানী কেইটা কেৰেলা সকলোৱে নিজৰ বস্তু বিক্ৰী কৰিব শিকিছে বিক্ৰী কৰিবলৈ শিকক আৰু যদি বিক্ৰী কৰিব নেবেচাৰে দুইটা গুণ যদি আপোনাৰ নাই তেনে উদ্যোগ বাণিজ্যলৈ নাহিবা আশা কৰিছোঁ মানসিকতা এটা থাকিব লাগিব আৰু ধন্যবাদ জনাইছোঁ আকৌ এবাৰ অনুষ্ঠান কৰিব আজি সময় হ'ল বিদায় লৈছোঁ